শংকৰ আজান নে শংকৰ মাধৱ শংকৰদেৱৰ লগত আজান ফকীৰৰ সম্পৰ্ক কি আছিল গুৰুজনাক আজুৰি পীৰক প্ৰতিষ্ঠাৰে ৰাজনীতিৰ অংক নেকি ভোটৰ আশাত আজান ফকীৰৰ নাম লৈ ৰুটি সেকাসকল কোন অসম আৰু অসমীয়াৰ বাবে গৌৰৱময় দিন হিচাপে চিহ্নিত হৈছিল 29 ডিচেম্বৰ 2025 কাৰণ অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধি এক অসমীয়া বুলি চিনাকি দিবলৈ সাহিত্য সংস্কৃতিৰ এক মেটমৰা ভঁৰাল দি সমৃদ্ধ কৰা শংকৰদেৱৰ জন্মস্থানৰ ভূমি একাংশ অচিনাকি লোকে দখল কৰি ৰাখিছিল সেই ভূমি উদ্ধাৰ কৰি আটক ধুনীয়া এখনি অনুষ্ঠান গঢ়ি তোলাক লৈ সৰব হৈছিল বিধায়ক অখিল গগৈ তাৰ পিছৰ পৰা আৰম্ভ শংকৰ আজানৰ দেশ অসমত শংকৰ মাধৱৰ প্ৰসংগ বিধায়কগৰাকীৰ প্ৰশ্নৰ সন্দৰ্ভত হালবাৰীত সোমবাৰে সোধা হৈছিল মুখ্যমন্ত্ৰীৰ স্পষ্ট উত্তৰ শংকৰ আজানৰ কেতিয়াও দেখা দেখিয়ে হোৱা নাছিল এইটো ঐতিহাসিক সত্য শংকৰ মাধৱ নিজৰ জেগাত থাকিব আজান পীৰ নিজৰ জেগাত থাকিব আমি জানো যে শংকৰ মাধৱ দুইজন একেলগে আছিল আৰু আজান পীৰ 200 বছৰ পিছত আহিছিল গতিকে শংকৰ আৰু আজানৰ কেতিয়াও দেখা দেখিয়ে হোৱা নাই এটো ঐতিহাসিক সত্য গতিকে মই কি কৈছো শংকৰ মাধৱ নিজৰ জায়গাত থাকিব আজান পীৰ নিজৰ জায়গাত থাকিব পুনৰ বৰপেটাৰ মুখ্যমন্ত্ৰীৰ সন্মুখত একেটাই প্ৰশ্ন সাংবাদিকৰ উত্তৰত এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উভতি ধৰিলে সাংবাদিকক পঞ্চম শ্ৰেণীৰ ছাত্ৰই জানে শংকৰদেৱ আৰু মাধৱদেৱ একেলগে আছিল 200 বছৰ পিছত আহিছিল আজান পীৰ ইৰাকৰ পৰা আহিছিল আজান পীৰ তেওঁৰ লগত শংকৰদেৱৰ কেনেকৈ মিল হ'ব পাৰে মুখ বুজাই দিয়কচোন একেবাৰে ক্লাছ 5 ল'ৰাজনেও জানে যে শংকৰ আৰু মাধৱ একেলগে আছিল এইটো ক্লাছ 5 ল'ৰাজনেও জানে হীৰেণ গোহাঁই কিয় নাজানে মই বুজি পোৱা নাই আপোনালোকে মোক কওকচোন শংকৰদেৱ মাধৱদেৱ একেলগে আছিল নে নাই শংকৰদেৱৰ মূল শিষ্য মাধৱদেৱ আছিল নে নাই শংকৰদেৱ মাধৱদেৱৰ পৰলোক প্ৰাপ্তিৰ 200 বছৰ পিছত আজান পীৰ ইৰাকৰ পৰা আহিছিল তেওঁৰ লগত শংকৰদেৱৰ কেনেকৈ মিল হ'ব পাৰে মোক বুজাই দিয়কচোন ইফালে আসুৰ সভাপতি উৎপল শৰ্মাৰ মতে আজান পীৰ দৰগাহলৈ 16 কোটি টকা দলং কোনে দিছিল গুৱাহাটীত আজান ফকীৰৰ নামত পথ নামাংকন কোনে কৰিছিল আচ্ছা আজান পীৰক যদি তেওঁ ইমান বেয়াই পায় আজান পীৰ দৰগাহলৈ যোৱা 16 কোটি টকীয়া দলংখন কোনে কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে আজান পীৰৰ প্ৰতি যদি ইমান আগ্ৰহে নাই দলংখন কিয় কৰিছিল নে দলংখনত কিবা তেওঁৰ আগ্ৰহ লুকাই আছিল আজান পীৰৰ নামত গুৱাহাটীত ৰাস্তা দিছিলোঁ বুলি এটা সময়ত কোনে সগৌৰৱেৰে সৈতে কৈছিল তেখেতে কৈছিল অসমখন শংকৰ মাধৱৰ দেশ হয় ইয়াত কোনো দ্বিমত নাই কোনো দ্বিধা নাই অসমৰ সংস্কৃতিয়ে আজান ফকীৰকো সন্মান কৰিবলৈ শিকায় সেই কথাটোতো কোনো দ্বিধা থাকিব নোৱাৰে সেই প্ৰশ্নৰ উত্তৰো দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আজান পীৰ এজন ভাল ব্যক্তি হ'ব পাৰে শংকৰদেৱৰ লগত আমি তেওঁক কেনেকৈ লগ লগাম শংকৰদেৱৰ লগত মাধৱদেৱ ভট্টদেৱ দামোদৰদেৱহে আছিল আৰু সেয়া সকলোৱে জনা কথা চাওক বটদ্ৰৱা প্ৰকল্প হ'ল অসমৰ স্বাভিমানৰ প্ৰতীক যিসকলে অসম আৰু অসমীয়াক ভাল নাপায় তেওঁলোকেহে ইয়াক সমালোচনা কৰিব বেলেগ কোনেও নকৰে হয় নহয় আজান পীৰ নিজে এজন ভাল ব্যক্তি হ'ব পাৰে কিন্তু শংকৰৰ লগত তেওঁক আমি কেনেকৈ লগ লগাম শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ ভট্টদেৱ এইবিলাকতো সকলোৱে জানা কথা মুঠৰ ওপৰত ৰাজ্যৰ ৰাজনীতিত এতিয়া শংকৰ আজানক লৈ ব্যস্ত নিজৰ স্থিতিত অটল সকলো পক্ষ তাক লৈ এতিয়া বিৰোধী আৰু শাসক পক্ষৰ যুক্তিযুদ্ধ অব্যাহত ব্যুৰো ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ